নমস্কাৰ গাঁও চহৰ জিলা খবৰ ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী 24 ঘণ্টাৰ পিছতো সন্ধান নাই ব্ৰহ্মপুত্ৰৰ নিখোজ হোৱা 5 জনকৈ যুৱকৰ গুৱাহাটীৰ খাৰখুলিত ব্ৰহ্মপুত্ৰত উঠি যোৱা 5 জনৰ সন্ধানত আজিও অব্যাহত আছে এনডিআৰএফ আৰু এছডিআৰএফৰ অভিযান নিখোজসকলৰ সন্ধানত পুৱাৰে পৰা চলাইছে উদ্ধাৰ অভিযান বুধবাৰৰ ঘটনাৰ পিছতে সন্ধানহীন কেইজনক বিচাৰি এছডিআৰএফ এনডিআৰএফে অভিযান চলাইছে যদিও উদ্ধাৰ কৰিব পৰা নাই আজি পুনৰ লোকেজনৰ সন্ধানত পুৱাৰে পৰা চলিছে উদ্ধাৰ অভিযান এনডিআৰএফৰ দুবাৰৰ সহায়ত ব্ৰহ্মপুত্ৰৰ বুকুত চলিছে অভিযান উল্লেখযোগ্য যে বুধবাৰে গুৱাহাটীৰ খাৰখুলিত ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈছিল ৰাজ্যৰ 4 জন আৰু গুৰগাঁৱৰ এজন যুৱক পূজা অৰ্চনাৰ বাবে ব্ৰহ্মপুত্ৰত নামিছিল 9 জনকৈ লোক ব্ৰহ্মপুত্ৰত থকা একাংশ নাৱৰীয়াই প্ৰাণ ৰক্ষা কৰে 4 জনকৈ লোকৰ দলটোত আছিল আমেৰিকা অষ্ট্ৰেলিয়াৰ 2 জনকৈ লোক ব্ৰহ্মপুত্ৰত ডুবা অষ্ট্ৰেলিয়াৰ প্ৰণৱ নায়াৰ নামৰ লোকজনক উদ্ধাৰ কৰা হৈছে আমেৰিকাৰ লোকজনকো উদ্ধাৰ কৰিছে নাৱৰীয়াই এই পৰ্যন্ত সন্ধান নাই আন 5 জনকৈ লোকৰ ভক্তি কুটিৰ মন্দিৰলৈ গৈছিল লোকেইজন উদ্ধাৰ কৰা কেইজনক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ সন্ধানহীন হৈ আছে গুৰগাঁৱৰ সাগৰ গৌতম বিশ্বনাথৰ উপেশ কুমাৰ আৰু প্ৰতাপ বঙাইগাঁৱৰ ৰনক সাদক আৰু গুৱাহাটীৰ অভিজিত নামৰ এজন যুৱক খাৰখুলিৰ আইঅচি পেট্ৰল পাম্পৰ বিপৰীত দিশতে ঘটনা ভক্তি কুটিৰৰ স্বত্বাধিকাৰী অজয় বাৰ্মাৰ পুত্ৰৰ নেতৃত্বত ব্ৰহ্মপুত্ৰলৈ গৈছিল এই দলটো ভক্তি কুটিৰৰ স্বত্বাধিকাৰীৰ নাম হৈছে অজয় বাৰ্মাৰ ঘৰতে গঢ় লৈ উঠিছে ভক্তি কুটিৰ মন্দিৰ প্ৰায়ে দৰ্শনাৰ্থীৰ ভিৰ থাকে ভক্তি কুটিৰত দেশ বিদেশৰ পৰাও ভক্তি কুটিৰলৈ আহে ভক্ত আৰু আজিও সন্ধান উলিয়াব পৰা হোৱা নাই ব্ৰহ্মপুত্ৰত নিখোজ হৈ থকা 5 জনকৈ যুৱকৰ য'ত এজন কিশোৰো আছে বুলি জানিব পৰা গৈছে ভক্তি কুটিৰ মন্দিৰলৈ আহিছিল আৰু তাৰ পিছতে ব্ৰহ্মপুত্ৰৰ পাৰত আহিছিল তেওঁলোক ফুৰিবলৈ আৰু মন্দিৰত পূজা অৰ্চনাৰ পিছতে তেওঁলোকে এনেদৰে ফলমূল লৈ আহিছিল ব্ৰহ্মপুত্ৰৰ পাৰত বহি খাবলৈ কিন্তু সেই সময়ছোৱাতেই ব্ৰহ্মপুত্ৰৰ গভীৰতা নজনাৰ বাবে এনেদৰে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি গ'ল 5 জনকৈ লোক 4 জনক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু ভক্তি কুটিৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে ব্ৰহ্মপুত্ৰত নিখোজ হোৱা উজান বজাৰৰ অভিজিতৰ পৰিয়ালে ভক্তি কুটিৰ কৰ্তৃপক্ষই দিয়া নাছিল কোনো খবৰ সমগ্ৰ ঘটনাক গাব দিয়াৰ লগতে অভিজিতৰ পৰিয়ালক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ঘটনাস্থলীত ভক্তি কুটিৰৰ লোক উপস্থিত থকাৰো অভিজিতৰ পৰিয়ালৰ 9 জনীয়া দলটোত আছিল ভক্তি কুটিৰৰ এজন সম্পৰ্কীয় আলি উপাধিৰ এজন শ্ৰমিকে উদ্ধাৰ কৰিছিল ভক্তি কুটিৰৰ লোকজনক প্ৰভুৰ লগত আহিছে হিপৱনিতে তেওঁ এতিয়া যদি আমাৰ গুৱাহাটীৰ পৰা যদি তেওঁ গুচি যায় তে কেনেকে যাব পাৰিব তেওঁ এতিয়া যাব নোৱাৰে পৱন নিত্য প্ৰভু নাই এতিয়া আছে কিন্তু তেওঁ যোৱাকালি যাব একদম নিশ্চয় 12 তাৰিখ কৈ আছিল মোৰ অভিজিতে হিমা তেওঁ 12 তাৰিখে গুচি যাব মই তাৰ ভিতৰতে কীৰ্তনটো কৰাই লওঁ মই দে ঠিক আছে তোৰ যদি মন আছে মই কৰাম অভিজিতৰ লগত যিকেইজন ল'ৰা আহিছিল ইয়ালৈ তেওঁলোকৰ লগ পাইছে নেকি না খালি এই পৱন নিত্য প্ৰভুকে জানো যে তেওঁৰ লগত আহিছে তেওঁৰ কাৰণে সি একদম পাগল তাৰ মোবাইল যদি মই পালো হয় মোবাইলত আপোনালোকে মেছেজটোও চালে হয় তাৰ লগত কথাও পাতে চব কৰে মই ভাবিছো যে ভগৱানৰ ভক্ত হিউ আছে মই ইমান দূৰলৈ মই ভবাই নাই যে এনেকুৱা কিবা এটা হৈ যাব ইয়ালৈকে আহিছিল নেকি প্ৰভু কাৰ কথা কৈছে তেওঁতো অহা নাই আহিছিলে কালি ভক্তি কুটিৰতে আছিলে বৃন্দাবনৰ পৰা যিজন আহিছিল তেখেতৰ কথা কৈছে সেইটোৱে পৱন নিত্য প্ৰভু আছে মোৰ মোবাইলত নাই পুৱাৰ ভগৱানৰ ঘৰৰ 11টা 11:30 বজাৰ পৰা ওলাই আহিছিলে আৰু ঘৰত কৈ আহিছিলে কি আমি বৃন্দাবনৰ পৰা মানুহকেইটা আহিছে মই ঘৰত কীৰ্তন কৰাবৰ কাৰণে সিহঁতক মাতি লৈ আনিবৰ কাৰণে আহিছিলে সিহঁতে কৈছে ভক্তি কুটিৰত যাওঁ মন্দিৰৰ পৰা তাৰ পৰা মই কীৰ্তন কৰিবৰ কাৰণে বোলে লৈ আহিম তেওঁলোক মাতি কাৰণে মানে ঘৰত লৈ যাব সেইটোৱে কৈ কিনে ওলাইছিলে তাৰপিছত ফোন আহিল মানে ল'ৰা এজন ঘৰত গ'ল মানে ঘৰত যাই কিনে কৈ আছে কি কিবা নিজত পাইছ নি তহঁতে মই নিজত আমি একো নাচালো মানে আৰু তাৰ নামটো মানে অভিজিত মানে তাৰ স্কুলৰ নাম তাৰ মাতাৰ ঘৰৰ মাতাৰ নাম তাৰ হানি বুলিয়ে চবে গম পায় সেইটো কাৰণে চবে কোনো গম নাপালে তাৰপিছত আমি খবৰ কৰোঁতে আমি ভক্তি কুটিৰলৈকে আহিলো তেওঁলোকে এনেকুৱা ব্যৱহাৰটো বহুত বেয়া সিহঁতে একো নাজানে মই চিনি নাপাওঁ কিবা মানে এইবিলাক কথাখিনি ক'লে তেওঁলোকে থানাত যোৱা বুলি আমি গম নাপাওঁ তাৰপিছত আমি থানাত ক'লে কি এনেকুৱা কথাবিলাক ঘটনাটো আপোনাৰ 12টা 1টাৰ পৰা ঘটনা বোলে আমি এইবিলাক কৰিলো ইণ্ডিয়াবিলাক চালে একো নাপালে কালি ৰাতিপুৱা 6:30 মানৰ পৰা আকৌ আৰম্ভ কৰিব বোলে সেইখিনি আমি গম পালো আৰু পৰিয়ালৰ সৈতে কিবা মানে অৰ্থাৎ ভক্তি কুটিৰৰ সৈতে কিবা নাই একো নাই আৰু তেওঁলোকে কিবা মানে লুকুৱাই আছে মোক এইটো ডাউট আৰু ভক্তি কুটিৰ কিবা লুকুৱাই আছে মানে তেওঁলোকৰ 9 জন আহিছিলে 9 জন ভিতৰত 4জনৰ ভিতৰত 9 জনৰ ভিতৰত মানে এজন ভক্তি কুটিৰৰ কোনো সম্পৰ্কীয় মানুহ এজন আছিলে তেওঁলোকে বোলে তাৰ পৰা তেওঁলোকে চাইছে বোলে
চোৱাৰ পিছত মানে কোনোবা লেবাৰ এটা কাম কৰা লেবাৰ আলি বুলি লেবাৰটো তাৰ কাপোৰটো তাতে পৰি আছে তেওঁলোকক মানুহটো মানে সি মানুহ সম্পৰ্কীয় মানুহটোক সি বচাই কিনে লৈ গৈছে কিন্তু সেই 5জনক কিয় বচাব নোৱাৰিলে সব 5জন ল'ৰা 5জন সব বেলেগ বেলেগ কোনোবা হেটা চাৰিআলিত আছে কোনোবা উজানবাৰত আমি যেনেকৈ উজানবাৰত হ'লো তেনেকৈ আমি গম পাই আমি নিউজত গম পালো ভিডিঅ'ত গম পালো ফেচবুকত গম পালো কি এনেকুৱা ঘটনা হৈছে আমি দৌৰি আহিলো দাঁতখন দিয়া ইয়াতে তেহঁতৰ পৰা সুধিলো তেহঁতে এইটোৱে কৈছে 9জন আছিলো তাতে 5জন মিচিং আছে আৰু 4জন বাচিছে বাকী একো কথা নাই যি 4জন বাচি গৈছে তেখেতলোকৰ সৈতে কথা পাতিছে তেখেতে কথা পাতিছিলো সন্ধিয়া কথা পাতিছিলো 4জন নাই 2জন 3জন আছিল তাতে তেখেতে এইটোৱে ক'লে 3জন বাচিছে 3জন 4জন আৰু ইতিমধ্যে এনেধৰণৰ অভিযোগ যিগৰাকী গুৱাহাটীৰ যুৱক আছিল তেওঁৰ মাতৃৰ এই অভিযোগ আছিল যে তেওঁলোকে কথা পাতি আছিল কিন্তু ফোনটো পোৱা নাই যাৰ ফলত সকলো তথ্য এতিয়ালৈকে উদ্ঘাটন হোৱা নাই যে কি হৈছিল আচলতে কালিৰ দিনটোত আৰু এনেধৰণে এতিয়া উদ্ধাৰ অভিযান 5জনকৈ যুৱকক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত আছে যদিও এতিয়ালৈকে কোনো ধৰণৰ সম্ভেদ উলিয়াব পৰা হোৱা নাই য'ত আচলতে নিখোজ অভিজিতৰ আত্মীয় এনেদৰে কান্দোন ভাঙি পৰা পৰিলক্ষিত হৈছে ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈ পৰিছে অভিজিত নামৰ এই 20 বছৰীয়া যুৱকজন উজান বজাৰৰ অভিজিত আৰু সন্ধানহীন হৈ আছে এতিয়ালৈকে এই বঙাইগাঁৱৰ ৰনক সাদক নামৰ 18 বছৰীয়া এগৰাকী যুৱক উপেশ কুমাৰ সন্ধানহীন হৈ আছে বিশ্বনাথ চাৰিআলি তেওঁৰ বয়স হৈছে 43 বছৰ সকলো এই ভক্তি কুটিৰ মন্দিৰলৈ আহিছিল প্ৰতাপ ৰয় বিশ্বনাথ চাৰিআলিৰ তেওঁ এতিয়ালৈকে সন্ধানহীন হৈ আছে আৰু এগৰাকী সন্ধানহীন হৈ আছে তেওঁ হৈছে গৌতম সাগৰ গৌতম গুৰগাঁৱৰ যুৱক তেওঁ এতিয়ালৈকে কোনো ধৰণৰ সম্ভেদ উলিয়াব পৰা হোৱা নাই আৰু এইখিনি মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰলৈ যাব বিচাৰিছো প্ৰিয়ব্ৰত আছে আমাৰ সৈতে প্ৰিয়ব্ৰত এইখিনি মুহূৰ্তৰ খবৰ আমি জানিব বিচাৰিছো কি পৰ্যায়ত আছে উদ্ধাৰ অভিযান দিনটো অভিযান চলিল বা 1 বজাৰ পৰা সন্ধিয়া পৰ্যন্ত অভিযান চলা দেখিবলৈ পোৱা গ'ল আৰু তাৰ পিছত পুনৰ আজি দিনটো পোহৰ হোৱা মাত্ৰকে অৰ্থাৎ পুৱা প্ৰায় 6 বজাৰ পৰা অভিযান চলা দেখিবলৈ পোৱা গ'ল যদিও বা পুৱাৰ সময়ত যথেষ্ট কুঁৱলীভাৱে কিছু পৰিমাণে আচলতে ব্যাঘাত জন্মিছিল অভিযান কালত কিন্তু তাৰ পাছৰ সময়ত আমি পৰিৱেশ কিছু ফৰকাল হোৱা দেখিবলৈ পালো কুঁৱলী আঁতৰিল কিন্তু তাৰ পাছতো NDRF SDRF অভিযান চলালে সমান্তৰালভাৱে আৰক্ষীৰ যি ফেৰী থাকে বা যি আচলতে পেট্ৰলিঙৰ ফেৰী থাকে সেই ফেৰীৰ জৰিয়তে আচলতে অভিযান চলোৱা দেখিবলৈ পোৱা গ'ল কিন্তু বৰ্তমান সময়লৈকে কোনো আচলতে সুখবৰে হওক বা কোনো ধৰণৰ সম্ভেদ বৰ্তমান সময়লৈকে পাবলৈ সক্ষম হোৱা নাই দুবাৰু বাহিনী আহি উপস্থিত হৈছিল দুবাৰু বাহিনী আহি আচলতে এই স্থানত অভিযান চলোৱাৰ চেষ্টা কৰিলে নদীৰ গভীৰতালৈ গৈ সেই স্থানতে আচলতে যি স্থানত ঘটনা সংঘটিত হৈছিল সেই স্থানতে কেনেবাকৈ আচলতে তেওঁলোক বন্দী হৈ আছে নেকি বা আবদ্ধ হৈ আছে নেকি তাক পৰীক্ষা কৰিবলৈ যত্ন কৰিল কিন্তু তাত আচলতে পোৱা নগ'ল সেই কেইজন যুৱকক আৰু বৰ্তমান সময়ত আমি দেখ পাইছো ব্ৰহ্মপুত্ৰৰ বুকুত এনেধৰণে ফুটা ফুটি আচলতে সোঁফালে যদি দেখুৱাও নিশ্চয়কৈ উদ্ধাৰ অভিযান অব্যাহত আছে যদিও এতিয়ালৈকে কোনো ধৰণৰ সম্ভেদ উলিয়াব পৰা হোৱা নাই বা কোনো ধৰণৰ সুসূত্ৰ এতিয়ালৈকে উলিয়াব পৰা হোৱা নাই গতিকে এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ 5জনকৈ যুৱকৰ সন্ধানত অভিযান অব্যাহত ৰখা হৈছে আৰু বিশেষকৈ যি ভক্তি কুটিৰ মন্দিৰলৈ তেওঁলোক আহিছিল গতিকে ভক্তি কুটিৰৰ কৰ্তৃপক্ষ ইয়াত আছিল বুলি তেওঁলোকে ক'ব বিচাৰিছে কিন্তু তেওঁলোকে সমগ্ৰ ঘটনাটোত দায়সৰা মন্তব্য আগবঢ়াইছে বা কোনো ধৰণৰ সুদুত্তৰ দিব পৰা নাই এতিয়ালৈকে যে কেনেধৰণে এই ঘটনা সংঘটিত হ'ল আৰু ব্ৰহ্মপুত্ৰৰ বুকুত এনেদৰে নিখোজ হোৱা এই লোকসকলৰ সন্ধানত অভিযান অব্যাহত আছে যদিও এতিয়ালৈকে পুৱাৰ ভাগৰ পৰা উদ্ধাৰ অভিযান চলিছে কালি নিশা হোৱাৰ বাবে সেই উদ্ধাৰ অভিযানৰ সমাপ্ত হৈছে যদিও আজি পুৱাৰ ভাগৰ পৰা পুনৰ উদ্ধাৰ অভিযান কৰি থকা হৈছে যদিও কোনো ধৰণৰ সম্ভেদ এতিয়ালৈকে ওলাব পৰা হোৱা নাই ব্ৰহ্মপুত্ৰৰ সন্ধানীত বঙাইগাঁৱৰ 18 বছৰীয়া ৰনক সাদক বঙাইগাঁও মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ 2য় বৰ্ষৰ ছাত্ৰ 5 ডিচেম্বৰত বিশ্বনাথত কীৰ্তন কৰাৰ কথা মাকক কৈ ঘৰৰ পৰা ওলাই আহিছিল ৰনক বিশ্বনাথৰ পৰা গুৱাহাটীলৈ আহি ব্ৰহ্মপুত্ৰত গা ধুবলৈ যোৱাৰ সময়ছোৱাতে নিখোজ হয় ৰনক সাদক ব্ৰহ্মপুত্ৰত সন্ধানীন হোৱাৰ খবৰ পোৱা মাত্ৰকে হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত ওরা প্রার্থনা কৰি আছো হে ভগৱান তোৰ নামত গেছে মোৰ ল'ৰা ঘৰ ওলাই কীৰ্তন কৰিব গেছে যেনে তেনে হৈ মোৰ ল'ৰাটো মোক দি দিও আৰু একো নালাগে মোৰ পৰা ভয় খায় আমাৰ ল'ৰা মোক নৌদে যে পাপা মই ইয়াতে যাম মাক কয় যেইবাৰ গেছে 3-4 বাৰ মাক কৈ গেছে মই যে না কৰোঁ বাহিৰত যাব নালাগে তেওঁলোকৰ যা কি কৰিব লাগে কীৰ্তন কৰ কি কৰ কিন্তু বাহিৰত যাব নালাগে
নিজৰ মাক কৈ গৈছে ঘৰৰ পৰা 5 তাৰিখে মই সুধিছোঁ যে কব আয়েগা ৰৌনক কব আয়েগা তাক মাক সুধিছোঁ সি ক'ল যে আহি যাব 2-3 দিনত কীৰ্তন কৰি এতিয়া 5 তাৰিখে ওলাইছে 10 তাৰিখ পৰ্যন্ত অহা নাই ল'ৰাটো কালি গম পাইছোঁ মই ঘটনাটো এতিয়া কি ক'ম ভগৱানৰ ইচ্ছা মইতো নিজে বিমাৰ মানুহ পেচেণ্ট মানুহ মোৰ প্ৰব্লেম আছে হাঁপানি আছে জইণ্ট পেইন আছে আৰ্থ্ৰাইটিছ আছে আমাৰ একটাই ল'ৰা আমাৰ গুৱাহাটীত নিখোজ হোৱা 5গৰাকীৰ ভিতৰত বঙাইগাঁৱৰ এগৰাকী ইস্কন ভক্তও আছে আৰু ৰৌনক চান্দক তেখেতৰ নাম আছিলে আৰু বয়স 17 বছৰ আছিলে বঙাইগাঁৱৰ উত্তৰ বঙাইগাঁৱত তেখেতসকলে থাকে আৰু বঙাইগাঁও বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক 2য় বৰ্ষৰ ছাত্ৰ আছিলে অনাকাংক্ষিতভাৱে ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ এই বৰ্তমানলৈকে তেওঁলোক নিখোজ হৈ আছে সকলো ঘটনাই ৰাজ্যবাসীৰ লগতে বঙাইগাঁওবাসীক হকাকুল কৰি তুলিছে মোৰ সৈতে তেওঁৰ মাতৃ আছে মই কিছু কথা জানিব বিচাৰিম যে শোকত ভাগি পৰা পৰিলক্ষিত হৈছে কন্দনৰত তেওঁলোক অৱস্থাত আছে কালি যেতিয়া খবৰ লাভ কৰিছিলে তেওঁলোকে তাৰ পিছতেই শোকত তেওঁলোকে ভাগি পৰা পৰিলক্ষিত হৈছে মই তেওঁলোকৰ কথা কিছু তেওঁলোকৰ মুখেৰে জানিব চেষ্টা কৰিম যে তেওঁলোক কোনদিনাখন গৈছিলে দিনটোতো নাজানো 5 তাৰিখত ওলাইছিল ঘৰৰ পৰা কি কৈ গৈছিলে কৈছে যে কীৰ্তনত যাম বিশ্বনাথ চাৰিআলি তাতে পৰা কীৰ্তন কৰি গুৱাহাটী আহিম তাতে পৰা আমি ৰঙি আহিছে আহি গুৱাহাটী আকৌ গ'ল তাতে কালি গাঁও ধুব গৈছিল ব্ৰহ্মপুত্ৰ নদীত তাতে যাই মানে আমি পানীত মানে ডুবি গ'ল এইটো খবৰ আমি মানে কালি সন্ধ্যা পাইছোঁ মন্দিৰৰ পৰা ফোন আহিছিল আমাৰ আৰু নিউজতো চাইছোঁ এতিয়ালৈকে মানে আমি খুজি আছে একো পোৱা নাই কাৰ লগত গৈছিলে বুলি কৈছে আমাৰ বৃন্দাবনৰ ভক্ত আহিছিল তামৰ লগত গৈছিল আমিও তাতে মানে গাঁও ধুব গৈছে মানে 5 জনৰ ভিতৰত আমাৰ বৃন্দাবনৰো ভক্তগিলা আছে চবে তাতে ভক্তই গিলা আছিল বাহিৰৰ মানুহ নাছিল আপোনালোকে যাৰ লগত গৈছে চিনি পায় চবে চিনি পায় এতিয়ালৈকেতো কোনো খবৰ নাই আৰু এনেধৰণে এতিয়া বিশ্বনাথ চাৰিআলি বাসগৃহটো শোকৰ বন্যা যিহেতু এনেধৰণে দেখিবলৈ পোৱা গ'ল যে ৰৌনক চান্দকৰ আত্মীয় কান্দোনত ভাঙি পৰিছে যিহেতু বৃন্দাবনৰ পৰা তেওঁলোকৰ বন্ধুবৰ্গ আহিছিল আৰু তাৰ বাবেই তেওঁলোকক সাক্ষাৎ কৰিবলৈ বিশ্বনাথৰ পৰা গুৱাহাটীলৈ আহিছিল আৰু গুৱাহাটীত আহি এনেধৰণৰ এটা কৰুণ ঘটনা সংঘটিত হৈছে সেয়া কোনো হয়তো কল্পনা কৰিব পৰা নাছিল আৰু এইখিনি মুহূৰ্তত আমি পুনৰ যেটো দেখিবলৈ পোৱা গৈছে যে উদ্ধাৰ অভিযান অব্যাহত থকাৰ কথা ইতিমধ্যে আমাৰ সাংবাদিকে উল্লেখ কৰিছে গতিকে আৰু দেখিবলৈ পোৱা গ'ল যে কালিৰ দিনটো উকলি গ'ল তাৰ পিছতো আজিৰ দিনটোলৈকে কোনো ধৰণৰ সংসূত্ৰ উলিয়াব পৰা হোৱা নাই হাহাকাৰ লাগিছে এতিয়া প্ৰতিটো পৰিয়ালৰ ঘৰতে যেহেতু এতিয়ালৈকে কোনো ধৰণৰ সন্ধান উলিয়াব পৰা হোৱা নাই 18 বছৰীয়া এগৰাকী বঙাইগাঁৱৰ যুৱক ৰৌনক চান্দক তেওঁৰ কোনো ধৰণৰ সন্ধান উলিয়াব পৰা হোৱা নাই গতিকে এইখিনি স্থানতে অভিযান চলি থাকিবনে আন স্থানতো চলিব সেই সন্দৰ্ভত আমি অধিক তথ্য লাভ কৰিম প্ৰিয়ব্ৰতৰ পৰা প্ৰিয়ব্ৰত যেহেতু বৰ্তমান ঘটনাস্থলীত উপস্থিত আছে প্ৰিয়ব্ৰত অভিযান কালিৰ দিনটোত এই ঠাইতে চলি আছিল খাৰঘুলিতে গতিকে আজি তেওঁলোকে অন্য কোনো স্থানত অভিযান চলাব পাৰে নেকি হয় ৰশ্মিতা চাওক ঘটনা হোৱা সময়ৰ পৰা বৰ্তমান সময়লৈকে যদি ঘণ্টা হিচাপত চাই তেন্তে প্ৰায় 27টা ঘণ্টা অতিক্ৰম কৰিছে আৰু সমান্তৰালভাৱে যি অভিযান চলাৰ কথা যদি কোৱা হয় তেন্তে অভিযান বৰ্তমান সময়লৈকে প্ৰায় 24টা ঘণ্টা অতিক্ৰম কৰিছে 24টা ঘণ্টাই নিশা যদিও বা অভিযান চলা নাই তথাপি কিন্তু নিৰীক্ষণত আছে SDRF আৰু NDRF বাহিনী আৰু গোটেই পৰিৱেশসমূহ নিৰীক্ষণ কৰি আছে আৰু বৰ্তমান সময়লৈকে অভিযানৰ কথা যিমান দূৰ আমি গম পাইছোঁ যে NDRF আৰু SDRF বৰ্তমান সময়ত যুটীয়াভাৱে অভিযান চলাই আছে তেওঁলোকে খাৰঘুলি এই যি স্থানত ঘটনা সংঘটিত হৈছে এই স্থানৰ পৰা কেইবাটাও ষ্টেচন আছে আসলতে আগলৈ আৰু গোটেইকেইটা ষ্টেচনতে ইতিমধ্যে খবৰ কৰিছে এজন দুবাৰু আছে SDRFৰ যিজন দুবাৰু ইতিমধ্যে অভিযান সম্পন্ন কৰিছিল বা অভিযান চলাই আছিল তেখেত আছে আমাৰ লগত তেখেতৰ সৈতে কথা পাতিম SDRFৰ দুবাৰুজন আছে আমি তেওঁৰ সৈতে কথা পাতিম আপুনি যিহেতু পানীৰ মাজলৈ গৈছিল আৰু গভীৰতাত গোটেই পৰিৱেশটো চাইছে যে ইয়াত থাকিব পৰা সম্ভাৱনা আছে নেকি তলত কি দেখা পাইছে কেনে ধৰণৰ সম্ভাৱনা পাইছে চাওক এটা কথা তলত কেতিয়াও দেখা নাপায় এটা আন্ধাৰ ৰুমৰ লেখীয়া তাত আমি অনুমানিক বিচাৰো আৰু অনুমানিক আমি এই এৰিয়াটো কভাৰ কৰিলোঁ য'ত আমাৰ ইনচিডেণ্ট হৈছিলে আৰু বৰ্তমান ইয়াত একো সংহূৰ্ত পোৱা নাই সেইটো কাৰণে আমাৰ NDRF আৰু SDRF দুইটা যুটীয়াভাৱে অলপ আগত চাবলৈ গৈছে তেওঁলোক শুৱালকুছিলৈকে এলাৰ্ট কৰি দিয়া হৈছে আৰু
আৰু এটা টীম আহি আছে পাণবজাৰৰ পৰা আমি তেওঁলোকৰ লগত আকৌ পৰা ইয়াত ৰেস্কিউ অপাৰেশ্যন কৰিম আৰু আশা কৰোঁ আমি জল্দি ছাকচেছফুল হ'ম নদী পাৰত যেটা ষ্টেচন আছে অৰ্থাৎ আমি যদি এতিয়া আছো খাৰঘুলিত পাণবজাৰ উজান বজাৰ পাণ্ডু ইত্যাদি সকলো স্থানতে এলাৰ্ট কৰা হৈছে ইতিমধ্যে পাণবজাৰ এইফালে শুৱালকুছি হেৰি কৰা হৈছে আৰু পাণবজাৰটো ওচৰতে আছে তেওঁলোকো আছে আৰু পাণ্ডু আমাৰ পাণ্ডু টেম্পল ঘাট তাত ৰিভাৰ পুলিচ অলৰেডি আছে আৰু এনেকৈ জেগাই জেগাই ৰখাই দিয়া আছে য'ত য'ত সম্ভাৱনা আছে আৰু সেনেকৈ চাৰ্চ ৰেস্কিউ এনেকৈ এৰিয়াটো বঢ়াই বঢ়াই গৈ থকা হ'ব যিমান দিন পাৰ হ'ব আৰু আশা কৰোঁ আমি জল্দি পাম বুলি বেছি দিন নহয় এতিয়া যিহেতু প্ৰায় 24টা ঘণ্টা অতিক্ৰম কৰিছে 24 ঘণ্টা হৈ গৈছে আপোনালোকে অভিযান চলোৱা গতিকে এনে পৰিৱেশত সাধাৰণতে কেনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা যায় বা কি সম্ভাৱনা থকা দেখিবলৈ পোৱা যায় যিহেতু 24 ঘণ্টা অতিক্ৰম কৰিলে ইতিমধ্যে গতিকে কিমান দূৰলৈকে যাব পৰা সম্ভাৱনা আছে যদিহে তেওঁলোকে ইতিমধ্যে নচৰ হৈছে তেন্তে চাওক এইটো একো ক'ব নাই বৰ্তমান ডাঠি কাৰণ কাৰেণ্টটো যিহেতু আছে অলপ জেগাটো অলপ হিলাহিল হ'ব পাৰে আৰু যিহেতু আমি চাৰ্চ কৰি আছোঁ আৰু আমি ভাবোঁ জল্দি বিচাৰি পাম বুলি আৰু যদি আমি নদীলৈ যদি চাব পাৰোঁ তেন্তে কেমেৰাত সঞ্জয় বৰা আছে সঞ্জয় বৰাই দেখুৱাব বৰ্তমান সময়তো অভিযান চলি আছে 3খনকৈ নাও SDRF আৰু NDRF বাহিনী যিহেতু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে যুটীয়াভাৱে অভিযান চলাই আছে গতিকে 3খনকৈ নাৱে বৰ্তমান সময়ত অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে ইয়াৰ ভটিয়াই গ'লে যিসমূহ স্থান পোৱা যায় সেয়া লাগিলে পাণ্ডুৱে হওক শুৱালকুছিয়ে হওক ইত্যাদি সকলো স্থানতে আচলতে যিসকল বিষয়া আছে সেয়া ৰিভাৰ পুলিচে হওক বা SDRF NDRF সকলোকে এলাৰ্ট কৰা হৈছে ইতিমধ্যে সকলোলৈকে আচলতে সংকেত প্ৰদান কৰা হৈছে তেওঁলোকে সকলোৱে বৰ্তমান সময়ত হস্তম হৈ আছে গতিকে কেতিয়ালৈকে আচলতে খবৰ আহিব বা কেতিয়ালৈকে এটা ভাল খবৰ আহিব বা বেয়া খবৰ আহিব কেতিয়ালৈকে উদ্ধাৰ হ'ব সেই কথা স্পষ্টকৈ ক'ব পৰা নগ'লেও কিন্তু NDRF আৰু SDRFৰ ফালৰ পৰা যিসমূহ আচলতে স্থিতি গ্ৰহণ কৰিব লাগে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই সকলোবোৰ ব্যৱস্থা আমি গ্ৰহণ কৰা দেখিবলৈ পাইছোঁ পুৱাৰ ভাগতে তেওঁলোক আহি উপস্থিত হৈছে সমান্তৰালভাৱে দুবাৰো আহিছে দুবাৰুৱে পানীৰ তলত গৈ গোটেই অভিযানসমূহ চলাইছে তলত গৈ বিচাৰ খোচাৰ কৰিছে আৰু তাৰ সমান্তৰালভাৱে পুৱাৰ ভাগত যদিও বা গোটেই পৰিৱেশটো অকণমান দিগদাৰ হৈ আছিল বা প্ৰত্যাহ্বানমূলক হৈ আছিল যিহেতু ঘন কুঁৱলীৰ মাজে আৱৰি আছিল গোটেই পৰিৱেশটো দৃশ্য আচলতে ভিজিবিলিটি বুলি যদি কোৱা হয় ভিজিবিলিটি আপোনাৰ 10 মিটাৰ যথেষ্ট 10 মিটাৰেই নাছিল গতিকে সেই সময়ত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল কিন্তু সময় হৈ অহাৰ লগে লগে গোটেই পৰিৱেশটো মুকলি হ'ল আৰু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ ব্ৰহ্মপুত্ৰ এনেধৰণে অভিযান চলাইছে যিসকল অভিযানকাৰী দল আছে NDRF SDRF বাহিনীয়ে বৰ্তমান সময়ত অভিযান চলাইছে কিন্তু কাৰোৰে হাতত যেন বৰ্তমান সময়ত উত্তৰ নাই আৰু আনফালে যদি চোৱা হয় ৰশ্মিতা তেন্তে এই ভক্তি কুটিৰৰ যিজন স্বত্বাধিকাৰী ভক্তি কুটিৰৰ স্বত্বাধিকাৰীজনৰ পুত্ৰ কালি দিনটো তেওঁলোকৰ লগতে অৰ্থাৎ সেই 9জনীয়া দলটোৰ লগতে আহিছিল বুলি জানিব পৰা গৈছে গতিকে তেওঁৰ পুত্ৰ ইতিমধ্যে যি আচলতে ঘটনাটো আছিল ঘটনাটো তেওঁৰ পুত্ৰ কোনো ধৰণৰ হানি বিঘিনি হোৱা নাই বা তেওঁৰ কোনো ক্ষয় ক্ষতি হোৱা নাই গতিকে তেওঁৰ পুত্ৰকো বৰ্তমান সময়ত ঘৰতে আবদ্ধ কৰি ৰাখিছে বা তেওঁ সুৰক্ষা দি ৰাখিছে বুলি জানিব পৰা গৈছে কিন্তু আন এটা অতি ৰহস্যঘন কথা বা অতি এটা চাঞ্চল্যকৰ কথাই হওক বা পৰিয়ালসমূহৰ অভিযোগ বুলিয়ে কওক আপুনি যি বুলিয়ে নকওক কিন্তু কথাটো হ'ল যে যেতিয়া ঘটনা সংঘটিত হোৱাৰ সময়টো প্ৰায় 11 বজাৰ পৰা 12 বজাৰ ভিতৰত বুলি ইতিমধ্যে কৈছে বহুকেইজন ব্যক্তিয়ে কৈছে কিন্তু পৰিয়ালসমূহে কেনেধৰণে আচলতে খবৰটো পাইছিল সেইটো হৈছে সংবাদ মাধ্যমৰ জৰিয়তেহে সন্ধিয়া সময়লৈকে তেওঁলোকে খবৰসমূহ পাইছিল বা ওচৰ পাজৰ যিসমূহ ব্যক্তি আছিল তেওঁলোকেহে খবৰ পাইছিল আনকি উজান বজাৰৰ যিজন যুৱক বৰ্তমান সময়ত সন্ধানহীন হৈ আছে অভিজিত নামৰ যিজন যুৱক প্ৰায় 20 বছৰ বয়সৰ যিজন যুৱক তেখেতৰ আচলতে ঘৰলৈকে ইস্কন মন্দিৰৰ পৰা বা এই ভক্তি কুটিৰ মন্দিৰটোৰ পৰা মাত্ৰ 2 কিলোমিটাৰ কিন্তু তৎসত্ত্বেও এই মন্দিৰটোৰ পৰা বা এই আচলতে তেওঁলোকৰ যিসমূহ সতীৰ্থ আছে সতীৰ্থসকলৰ ফালৰ পৰা তেওঁলোকৰ ঘৰলৈ কোনো ধৰণৰ খবৰ কৰা নগ'ল তেওঁলোক সন্ধিয়াহে আচলতে আন এজন ব্যক্তিৰ মুখেৰে তেওঁলোকে এনেধৰণৰ এটা খবৰ শুনিবলৈ পালে গতিকে এই কথা বতৰাবিলাকেও ক'ৰবাত আচলতে আউল লগাইছে বা ক'ৰবাত চিন্তিত কৰি তুলিছে বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ বিশ্বনাথৰ যিহেতু দুজনকৈ ব্যক্তি বৰ্তমান সময়ত আচলতে সন্ধানহীন হৈ আছে এজন উপেশ কুমাৰ আৰু আনজন যদি চাবলৈ যোৱা হয় তেন্তে প্ৰতাপ ৰায় গতিকে এই দুইজন ঘটনা যিসকল লোক আছিল এই 9জনীয়া দলটোৰ সৈতে তাৰ এজনৰ প্ৰতিক্ৰিয়া আমি এইখিনি মুহূৰ্তত আগবঢ়াই লৈছোঁ পুনৰবাৰ প্ৰিয় প্ৰদৰ্শনে সংযুক্ত হৈ থাকে वेरी सिंपल हम लोग यहाँ पे गए 9 लोग गए 5 लोग उस पार गए नीचे पानी में चले गए उस पार गए थे हाँ और वापस ऊपर नहीं आए ओके और 4 लोग जिनको तैरना आता था वो बच गए बस सिंपल नाम क्या है नाम बताइए नाम बहुत सारे नाम पास तो नाम बताइए आप मैसेज में हाँ मैसेज में ना बताइए पास तो नाम बताइए ना जो पास एक है प्रताप एक है सागर एक है उपेश कुमार एक है अभिजीत और एक है रौनक
और जो बच गया जो उसका नाम? वो बच गया, मैं हूँ एक, प्रणव, और एक है जेकब, और एक है उनका नाम नहीं जानता, वो लोकल है यहाँ के। आपका नाम? उनको तैरना आता है पूरा। प्रणव। प्रणव क्या लिखते हैं? प्रणव, हाँ ऐसे लिखते। आपका घर कहाँ है? मेरा घर वृंदावन। वृंदावन। और अमेरिका का एक ये उसका घर भी वृंदावन ही है। वृंदावन में ही रहता है। सब आप लोग कहाँ से? वृंदावन से आए? वृंदावन से आए। आप यहाँ कहाँ आए थे? यहाँ मंदिर में। मंदिर कौन सा मंदिर? भक्ति कुटी में। भक्ति कुटी में, भक्ति कुटी में रहते हैं। और वो लोग भी यहाँ आए? हम रहते नहीं है यहाँ पे, बस पूजा देने आए, बस तैरने आए और फिर ऐसे हो गया। পুনৰবাৰ প্ৰিয়ব্ৰত সংযুক্ত হৈছোঁ। প্ৰিয়ব্ৰত, এয়া আছিল কালিৰ দিনটোৰ এগৰাকী তেওঁলোকৰ সহযোগীৰ ভাষ্য। কোনো ধৰণৰ তেওঁলোকৰ যেন দুখ নাই বা অনুশোচনা নাই যে এনেধৰণৰ এটা ঘটনা ঘটি গ'ল। তাৰপিছতো তেওঁলোকৰ পৰিয়ালবৰ্গক খবৰ দিব লাগে। তেওঁ তেনেধৰণে উল্লেখ কৰিছে যে তেওঁৰ যি বডি লেংগুৱেজ, তাতে এইটো ঘটনা অতি সাধাৰণ যেন অনুমান হৈছে তেওঁলোকৰ দৃষ্টিত। নিশ্চয় তেওঁৰ আচৰণটো সঁচাই এক প্ৰকাৰ যদি চাবলৈ যায় তেন্তে চিন্তিত বা তেওঁৰ আচৰণটো সঁচাই আচলতে অগ্ৰহণযোগ্য বুলি ক'ব লাগিব এই সময়ত। কাৰণ তেওঁলোকৰ লগতে আছিল আৰু 9জনীয়া দলটো লগতে অহাৰ সময়ত যেতিয়া 5জন ব্যক্তি ডুবি গৈছিল, তাৰ পাছতে তেওঁৰ যি আচৰণ আছিল, আচৰণ এক প্ৰকাৰ অগ্ৰহণযোগ্য ধৰণৰ আছিল। আৰু তাৰ পাছত যদি চোৱা হয় তেন্তে অভিজিতৰ যিগৰাকী মাতৃ, অভিজিত নামৰ যিজন উজান বজাৰৰ যুৱক বৰ্তমান সময়ত নিৰুদ্দেশ হৈ আছে, 20 বছৰীয়া যিজন যুৱক নিৰুদ্দেশ হৈ আছে, তেখেতৰ মাতৃৰ মুখতো কিন্তু এই কথা বতৰাসমূহ শুনা দেখিবলৈ পোৱা গৈছিল যে সেই বৃন্দাবনৰ পৰা অহা যিজন প্ৰভু আছিল, তেওঁলোকৰ মতে প্ৰভু বুলি কৈছে, বা তেওঁলোকৰ যিজন ভক্ত আছিল, সেই ভক্তজনৰ ওচৰলৈ আহিবলৈ গোটেইকেইজনে আচলতে ব্যাকুল হৈ আছিল ধৰণৰ এক কথা বতৰা ইতিমধ্যে উল্লেখ কৰিছে, বা তেওঁলোকে তেখেতৰ ওচৰলৈ আহিবলৈ অতি আচলতে আগ্ৰহী আছিল বুলি ইতিমধ্যে উল্লেখ কৰিছে। আৰু তেখেত বৃন্দাবনত থাকে আৰু বৃন্দাবনতে তেওঁ আচলতে কৃষ্ণ আৰাধনা বা কৃষ্ণ ৰাধাক আৰাধনা কৰে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু সেইজন প্ৰভুকে বা সেইজন ভক্তকে নি ঘৰত আচলতে কীৰ্তন কৰোৱাৰ কথা এক প্ৰকাৰ উল্লেখ কৰিছিল অভিজিতে যোৱাকালিৰ দিনটোত। কিন্তু সেইজন প্ৰভুৰ লগতে এনেধৰণে নদীৰ পাৰলৈ আহি কিন্তু পুনৰ ঘৰলৈ ঘূৰি নগ'ল। আৰু কীৰ্তন যেনেধৰণৰ মাক দেউতাকক আশা দি আহিছিল বা কথা দি আহিছিল যে ঘৰলৈ নি দিনৰ 12 বজাৰ পৰা 3 বজাৰ ভিতৰত কীৰ্তন কৰা হ'ব, তেওঁলোক সাজু হৈ থাকক ইত্যাদি কথাবোৰ, সেই সপোনবোৰ যেন সপোন হৈ ৰ'ল। আৰু বৰ্তমান সময়ত আমি দেখুৱাইছোঁ সন্মুখত এখন ৰাবাৰ বোট, যিখনত 2জন অভিযানকাৰী ব্যক্তি বৰ্তমান আছে, NDRF বাহিনীৰ এখন বাহন। আৰু আমি ইতিমধ্যে জনাইছোঁ যে নদীৰ যিমান আচলতে দূৰলৈকে পাৰে বা এই গোটেই অঞ্চলখিনি যদিহে আমি দেখা পাইছোঁ তেন্তে যি স্থানত তেওঁলোক থিয় হৈ আছে এই স্থানতে সেই ঘটনা সংঘটিত হৈছিল। এই পথেৰে এই 9জনকৈ ব্যক্তি নামি গৈছিল, যি 9জনৰ ভিতৰত 5জন ব্যক্তি বৰ্তমান সময়ত সন্ধানহীন হৈ আছে, 4জন সুকলমে বৰ্তমান সময়ত কালিৰ দিনটোতে উভতি আহিল। গতিকে তেওঁলোকে ইয়াৰ পৰা যিমান দূৰলৈকে পাৰে, অৰ্থাৎ উজান বজাৰ পাণবজাৰ পৰ্যন্ত তেওঁলোকে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে অভিযান চলাবলৈ চেষ্টা কৰিছে, কিন্তু ৰহস্যজনক আৰু এজন ব্যক্তি আছে, ব্যক্তিজন আলী বুলি ইতিমধ্যে জানিব পৰা গৈছে, যিজন ব্যক্তিয়ে আচলতে ব্যক্তিৰ বিৰুদ্ধে এক প্ৰকাৰ অভিযোগ উত্থাপন হৈছে যে যিগৰাকী স্বত্বাধিকাৰী আছে বা মন্দিৰ পৰিচালনা যিজনৰ অধীনত হয়, সেই ব্যক্তিজনে আচলতে পুতেক যেতিয়া পানীলৈ গৈছিল বা পুতেকৰ যেতিয়া এনেধৰণৰ ঘটনা এটা সংঘটিত হৈছিল, গতিকে পুত্ৰক বচোৱাৰ নিমিত্তে সেই আলী নামৰ ব্যক্তিজনক বা আলী উপাধিধাৰী ব্যক্তিজনক ইয়ালৈ পঠাইছিল আৰু তেখেতৰ পুত্ৰক আচলতে বচাই পঠিয়াইছিল। কিন্তু আজিৰ দিনটোত যদি চোৱা হয় তেন্তে আলীৰ কোনো সুসূত্ৰ নাই আৰু আলীৰ কোনো আচলতে সম্ভেদ বৰ্তমান সময়লৈকে কোনো পাবলৈ সক্ষম হোৱা নাই। গতিকে গোটেই কথা বতৰাখিনি অকণমান হ'লেও ৰহস্যঘন বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। আৰু আনফালে যদি চোৱা হয় যিসমূহ পৰিয়াল আছে বা ঘৰৰ আত্মীয়সকল আছে, 5জন ব্যক্তিৰ আত্মীয়সকল বৰ্তমান সময়ত অতি চিন্তাগধুৰে মনেৰে বৰ্তমান সময়ত নদীৰ পাৰত এনেধৰণে অপেক্ষা কৰে। হয়, ধন্যবাদ জয় সুপ্ৰিয়াবাৰ, আপোনালৈ অভিযান অব্যাহত ৰখা হৈছে যদিও এতিয়ালৈকে কোনো ধৰণৰ কিন্তু সম্ভেদ উলিয়াব পৰা হোৱা নাই। 5গৰাকী লোকৰ ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈ আছে। বিশ্বনাথ চাৰিআলিৰ 2জন বুধবাৰৰ পৰা ব্ৰহ্মপুত্ৰত নিখোজ হৈ আছে। বিশ্বনাথৰ 18 বছৰীয়া প্ৰতাপ ৰায় আৰু 43 বছৰীয়া উপেশ কুমাৰ। সোমবাৰে ভক্তি কুটীৰলৈ আহিছিল বিশ্বনাথৰ উপেশ কুমাৰ আৰু প্ৰতাপ। বুধবাৰলৈ ভক্তি কুটীৰতে থাকি ব্ৰহ্মপুত্ৰত গা ধোৱাৰ পিছত উপেশ আৰু প্ৰতাপ কেৰালালৈ যোৱাৰ কথা আছিল। বিশ্বনাথৰ 43 বছৰীয়া উপেশ কুমাৰ আৰু তেওঁ ছুইমিং এক্সপাৰ্ট আছিল। নিখোজ আন 4জনে সাঁতুৰিব নাজানে বুলি মন্তব্য কৰিছে উপেশৰ ভাতৃয়ে। আমাৰ দাদাই হয়, গাঁৱৰ দাদা, আৰু প্ৰতাপ আমাৰ ভাইটি হয়। তেখেতৰ ঘৰত আমি জনামতে যোৱাকালি
সন্ধিয়া 7টা বজাত যেতিয়া নিউজ পালোঁ মানে ফোন যোগে নহয় আমি ছ'চিয়েল মিডিয়াত নিউজ আমি পালোঁ সেই নিউজৰ মতে আমি খবৰ পাই ৰাতি আহিলোঁ আহি পৰা এতিয়া আকৌ আমি এই অৱস্থা দেখি আছোঁ বিচাৰি আছে আপোনালোকে কেতিয়াৰ পৰা জড়িত হৈ পৰিছিল এই দুইজন ইস্কনৰ সৈতে আমি জড়িত মানে আমাৰ ভাইটিয়ে হয় সিহঁত তো যেতিয়া আমি তেখেত সৰুৰে পৰা আমি জানো দাদাকতো উপেশ আমাৰ দাদা হয় আমি যেতিয়া আছিলোঁ তেখেতক দেখি পাই আছোঁ তেতিয়া আগৰে পৰা জানো আৰু প্ৰতাপ সৰুৰে পৰা সি হয় আচলতে বালিজুৰি বিশ্বনাথৰ বালিজুৰি অঞ্চলৰ হয় কিন্তু সি সৰুৰে পৰা বাগমাৰী তাৰ পেহীৰ ঘৰত বহাৰ কাৰণে এইটো আমাৰ তাতে বহে মানে বাগমাৰী পেহীৰ ঘৰতে বহাৰ কাৰণে সি আমাৰে ভাইটি হয় আৰু উপেশ মোৰ সৰু ভাই সৰু ভাইটি হয় উপেশে কেতিয়া আহিছিল গুৱাহাটী দুইজন লগতে আহিছিল ইহঁতে যোৱা সোমবাৰে আহিছিলে সোমবাৰে আহি পেলাই এইটো সাধুকুটি যিটো ভক্তিকুটি তাতে ইহঁতে কীৰ্তন কৰিছে তাতে সোমবাৰে মঙলবাৰে আছিলে আৰু বুধবাৰ দিন সম্ভৱ ইহঁতে কেৰালালৈ গুচি যোৱা কথা আছিলে তেতিয়া বুধবাৰে সেইটো দুপৰীয়া বেলা ইহঁতে ইয়াত আহি নদীত গা ধুবলৈ আহিছিলে নে কিবা অন্য কিবা কামত আহিছিলে এনেকে 9জনে সোমাইছিলে কিন্তু 4জন ওলাই গ'ল আৰু বাকী 5জন এতিয়ালৈকে নাইকিয়া হৈ আছে তেওঁলোকে কোনো ধৰণৰ হেৰি কথা পতা নাই তেওঁলোকৰ লগত সাঁতুৰিব জানে নে প্ৰতাপ আৰু যিহেতু আপোনাৰ ভাই হয় ই উপেশ কুমাৰে সাঁতুৰিব জানিছিলে এই ফুল সাঁতোৰা আছিলে গতিকে সি ডুবি যোৱাটো কোনো সম্ভৱেই নাছিলে কিন্তু কেনেকে ডুবিলে আন কাৰোবাক বচাবলৈ গৈ পেলাই হয়তো তেওঁ ডুবি পৰিছে গুৱাহাটী সোমবাৰ গৈছে আমাৰ দেউতাও তাৰ লগত বিশ্বনাথ চাৰিআলি যোনটো ইস্কন মন্দিৰ আছে জগন্নাথ মন্দিৰ তাত আছিলে দেউতাক কৈছিলে যে মই কেৰেলা যাম গুৱাহাটী হৈ শ্বিলং গৈ শ্বিলঙৰ পৰা কেৰেলা যাম বুলি কেইবাটা ফৰেনাৰ গেষ্টো আছিলে আমাৰ ভক্ত সিহঁতৰ লগতে গৈছিলে ইস্কনৰ ভক্ত আছিলে এনেধৰণে ইস্কনৰ ভক্ত আছিল আটাইসকল গোটেইকেইজন গতিকে গোটেইকেইজন লগ লাগি ভক্তি কুটীৰলৈ আহিছিল আৰু তাতেই ইজনে সিজনৰ সৈতে যোগাযোগ হ'ল তেওঁলোকে লগ পালে আৰু সকলোৱে এনেদৰে ব্ৰহ্মপুত্ৰৰ বুকুত ফুৰিবলৈ অহাৰ পিছতেই এটা কৰুণ ঘটনা সংঘটিত হ'ল বৰ্তমান নিখোজ হোৱা এইসকলৰ আত্মীয় বৰ্গ কান্দোনত ভাগি পৰিছে আৰু অতি আশ্চৰ্যজনক বিষয় যে ভক্তি কুটীৰলৈ অহা এইসকল যুৱকৰ বা লোকসকলৰ কোনো ধৰণৰ তথ্য কিন্তু এতিয়াও পৰিয়ালবৰ্গক ভক্তি কুটীৰৰ তৰফৰ পৰা যোগান ধৰা নহ'ল তেওঁলোকে নিজে ছ'চিয়েল মিডিয়াত বা টিভিত দেখিহে যেতিয়া বাতৰি দেখিলে তাৰ পিছতহে তেওঁলোকে নিজে ইয়ালৈ আহিলে য'ত অভিজিতৰ ঘৰ ভক্তি কুটীৰৰ পৰা 2 কিলোমিটাৰ নিলগত যদিও তেওঁৰ বাসগৃহলৈও কাকো পঠিওৱা নহ'ল এও এটা উদ্বেগজনক বিষয় বা চিন্তনীয় বিষয় যেন অনুমান হয় অনুসন্ধান অব্যাহত আছে আৰু দিনৰ 11 পৰা 12 বজাৰ ভিতৰত এই ঘটনা সংঘটিত হ'ল যদিও বহু পলমকৈহে NDRF SDRFক বা প্ৰশাসনক অৱগত কৰাৰ বিৰুদ্ধেও অভিযোগ উঠিছে ভক্তি কুটীৰৰ বিৰুদ্ধেও এই অভিযোগ উত্থাপন হৈছে ৰহিমুদা পুনৰ চাই লওঁ হেডলাইন্স হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা এভৰিডে মছলা দেশৰ সোৱাদ সাতত্ৰিশ ঘণ্টাৰ পাছতো সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই স্বাগতা স্কোৱেৰৰ জুই কামৰূপ মহানগৰ জিলা আয়ুক্তই বুজ ল'লে শেহতীয়া পৰিস্থিতিৰ সমগ্ৰ ঘটনাৰ তদন্ত কৰি নিয়ম উলংঘাৰ তথ্য পালে ব্যৱস্থা লোৱাৰ হুংকাৰ আয়ুক্তৰ প্ৰায় 24 ঘণ্টাৰ পিছতো সন্ধান নাই ব্ৰহ্মপুত্ৰৰ নিখোজ 5 যুৱকৰ NDRFৰ দুবাৰৰ সহায়ত ব্ৰহ্মপুত্ৰৰ বুকুত চলিছে উদ্ধাৰ অভিযান ভক্তি কুটীৰ কৰ্তৃপক্ষৰ ঘটনাক গাত দিয়াৰ অভিযোগ নিখোজ অভিজিতৰ পৰিয়ালৰ অৰুণাচলৰ ইটানগৰত পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা 2জনক গ্ৰেপ্তাৰ টেলিগ্ৰামত ভাৰতীয় সেনাৰ গতিবিধি তথা স্পৰ্শকাতৰ তথ্য যোগান ধৰিছিল পাক হেণ্ডেলাৰক আৰু কেইবাজনো চোৰাংচোৱাৰ বিৰুদ্ধে ইটানগৰ আৰক্ষীৰ অভিযান কাইলৈ দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বিট SDGP মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত তদন্ত সম্পূৰ্ণ কৰি চাৰ্জশ্বিট দাখিলৰ বাবে সাজু SIT এতিয়াও কাৰাগাৰতে আছে জুবিন হত্যাৰ গোচৰৰ 7 অভিযুক্ত আজি প্ৰথমবাৰলৈ মণিপুৰলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু দুদিনীয়া ভ্ৰমণসূচীৰ প্ৰথম দিনা নুপিলাল দিৱসত অংশ ল'ব ৰাষ্ট্ৰপতিয়ে মণিপুৰৰ ৰাজ্যপালৰ লগতে হিংসাত্মক ঘটনাত গৃহহাৰা পৰিয়ালকো সাক্ষাতৰ সম্ভাৱনা হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা এভৰিডে মছলা দেশৰ সোৱাদ
উচ্ছেদিত মিয়াই উজনি অসমত থিতাপি লোৱা প্ৰসংগত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া অচিনাকি লোকক আশ্ৰয় দিব নালাগে ভাড়া ঘৰ উদ্যোগ অথবা ঘৰুৱা একাউণ্ট ব্যৱহাৰ কৰিব নালাগে উজনি যদি মাটি দখল কৰিছে তেন্তে চৰকাৰে উচ্ছেদ কৰিব চৰকাৰে অকলে অসমক সুৰক্ষিত কৰিব নোৱাৰে বুলি মন্তব্য কৰি এই ক্ষেত্ৰত সকলোৱে অৱদান আগবঢ়াব লাগিব বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে অচিনাকি লোকক লৈ জাতীয় প্ৰতিৰোধ গঢ়ি উঠিব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে আহিব দিব নালাগে আৰু যদি উজনি অসমতো কোনোবা মাটিত বহি আছে তেনেকে আমি উৰিয়াম ঘাটত কৰিলো আৰু 2-3টা জায়গাত কৰাৰ প্লেনিং আমাৰ আছে যতে বহিব আমি তাতে উচ্ছেদ কৰিম খালি মানুহে ভাড়া ঘৰ দিব নালাগে মানুহে আশ্ৰয় দিব নালাগে মানুহে যদি নিজৰ ভাড়া ঘৰ দিয়ে তেতিয়াতো আৰু আমি উচ্ছেদ কৰিব নোৱাৰো সেইকাৰণে যোৱাকালি মোৰ ভাষণত মই কৈছো যে চৰকাৰে অকলে অসমক সুৰক্ষিত কৰিব নোৱাৰে সকলোৱে তাত অৱদান জনাব লাগিব ভাড়াটিয়াই ভাড়া দিব নালাগিব ইণ্ডাষ্ট্ৰিয়েলিষ্টে কাম দিব নালাগিব ঠিকাদাৰে কাম দিব নালাগিব মানুহে নিজৰ মাটিত খেতি কৰিবৰ কাৰণে অচিনাকি মানুহক মাতিব নালাগিব ই এটা জাতীয় প্ৰতিৰোধ এটা গঢ়ি উঠিব লাগিব আঠত্ৰিশ ঘণ্টাৰ পিছতো নিয়ন্ত্ৰণলৈ অহা নাই মহানগৰীৰ GS ৰোডৰ স্বাগত স্কোৱেৰৰ সোহম এম্পৰিয়া আৰু ষ্টেট বেংকৰ কাৰ্যালয়ত লগা জুই মঙলবাৰে নিশাৰ পৰা লগা জুই 38 ঘণ্টাৰ পিছতো সম্পূৰ্ণৰূপে নিৰ্বাপনত ব্যৰ্থ অগ্নিনিৰ্বাপক বাহিনী এতিয়াও জ্বলিয়ে আছে স্বাগত স্কোৱেৰৰ এই জুই দিনে নিশাই চেষ্টা কৰি বিফল হৈ পৰিছে অগ্নিনিৰ্বাপক বাহিনী অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ সঞ্চালক সুৰেন্দ্ৰ কুমাৰ উপস্থিত হৈ অগ্নিনিৰ্বাপনৰ তদাৰক কৰে ঘটনাস্থলীত আজি কামৰূপ মহানগৰ জিলা আয়ুক্ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় সমগ্ৰ ঘটনাৰ তদন্ত হ'ব ঘোষণা কৰি নিয়ম উলংঘাৰ তথ্য পালে ব্যৱস্থা লোৱাৰ হুংকাৰ জিলা আয়ুক্ত সুমিত সত্যৱালৰ লগতে এডল আৰক্ষীলৈও ঘটনাস্থলী তদাৰক কৰিছে মহানগৰ আৰক্ষীৰ DCP মৃণাল ডেকাই নিশা পুনৰ জ্বলি উঠিছে বাণিজ্যিক অট্টালিকাটোৰ পঞ্চম মহলাৰ কেইবাটাও কোঠা আনহাতে ষষ্ঠ মহলাটো নিশা প্ৰচণ্ড শব্দ হোৱাৰ পিছতে পুনৰ দপদপকৈ জ্বলি উঠে মহলাটো SBR কেণ্টিনত থকা দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত পুনৰ দপদপকৈ জ্বলি উঠে জুই আনহাতে চতুৰ্থ মহলালৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে অগ্নিনিৰ্বাপক বাহিনী ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীৰ ৰিজাৰ্ভাৰৰ পানী শেষ হোৱাত গুৱাহাটীৰ কেইবাটাও বৰিঙৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ ভৰোৱা হৈছে পানী ইতিমধ্যে কেইবাগৰাকীও SDRF বাহিনীৰ জোৱান অট্টালিকাৰ ভিতৰত প্ৰৱেশ কৰি জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে আৰু জুই নিৰ্বাপনৰ বাবে GS ৰোডত দেখা গৈছে অগ্নিনিৰ্বাপকৰ বাহনৰ দীঘলীয়া শাৰী অগ্নিনিৰ্বাপক বাহিনীৰ 50খনতকৈ অধিক বাহনেৰে চলাই আছে জুই নিৰ্বাপনৰ চেষ্টা অগ্নিনিৰ্বাপক তথা জৰুৰীকালীন সেৱাৰ লগতে SDRF NDRFৰ শতাধিক জোৱানে অব্যাহত ৰাখিছে জুই নিৰ্বাপনৰ প্ৰচেষ্টা গুৱাহাটী মহানগৰীৰ লগতে কাষৰীয়া অঞ্চল ৰঙিয়া হাজো বকো জাগিৰোড চন্দ্ৰপুৰ ছয়গাঁও সোণাপুৰৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি জুই নিৰ্বাপনৰ চেষ্টা কৰি আছে ইফালে জুই নিৰ্বাপনৰ চেষ্টা চলাই থকাৰ মাজতে আহত হৈছে SDRFৰ দুজনকৈ জোৱান অগ্নিনিৰ্বাপনৰ অভিযানত সহায় কৰিছে নুনমাটি শোধনাগাৰ আভ্যন্তৰীণ জল পৰিবহণ আৰু বায়ু সেনাই মঙলবাৰে নিশা সংঘটিত অগ্নিকাণ্ড বৰ্তমানেও নিৰ্বাপিত হোৱা নাই बॉडीली इंजरी नहीं हुआ किसी को अभी तक वही है बाकी सोर्स तो जब स्मोक हटेगा तब पता पड़ेगा क्यों हुआ था कैसे हुआ सर जो लॉकर में सामान था अभी थोड़ा ठंडा होगा धुआं हटेगा तब चेक करके बताएगा ये लोग अभी तो নাই এতিয়া আমি উমাইছিলোঁ সুধিছিলোঁ তেওঁলোকক যে আপোনালোকৰ আছেনে অডিটবিলাক তেতিয়া কৈছে 2 মাহ আগতে অডিট হৈছিলে তো যেটো আমিও শুনিছোঁ যে এনেকুৱা হৈ আছে কিন্তু মই নাভাবোঁ যে যদি এনেকুৱা থাকিলে হয় অডিট ক্লিয়াৰেন্স পাব এইবাৰ 32 ঘণ্টা পাৰ হৈ গ'ল কিন্তু জুই নিৰ্বাপন কৰিবলৈ বৰ্তমান সময়তো সক্ষম হোৱা নাই সমান্তৰালকৈ SBI যিসকল লোকসকলেও দাবী কৰি আছে যে গ্ৰাহকসকলে দাবী কৰিছে যে SBI কৰ্তৃপক্ষই স্পষ্টভাৱে কওক যে লকাৰসমূহ কেনেধৰণৰ অৱস্থাত আছে এতিয়ালৈকেতো মই সুধিব পৰা নাই কাৰণ আমাৰ টিমো SBIৰ ভিতৰত সোমাব পৰা নাই তাতে স্মোক আৰু হিট এতিয়া বেছি আছে আৰু তেওঁলোকে কৈছে যদি আকৌ ফায়াৰ ব্ৰেকআউট নহয় তেতিয়া 2-3 ঘণ্টাৰ ভিতৰত চাগে সোমাবলগীয়া হ'ব পাৰে এতিয়া ক'ব নোৱাৰিম য'ত চ'ৰ্চ উঠিছিলে তাতে যাবই পৰা নাই তেওঁলোকে এইটো আমি যদি হোৱা নাই বা তাতে যদি গাফিলতি হৈছে নিশ্চয় ব্যৱস্থা হ'ব কিয় নহয় এইটোৱে এতিয়া চ'ৰ্চটো কি আছিলে
বস্তু ক'ৰ পৰা জ্বলি আছে, কাৰণ আমিতো মানে বাহিৰৰ পৰা ভিতৰত সোমাই আছোঁ। জুইৰ একচুৱেল চ'ৰ্চটো কি আছিলে এবাৰেই গোটেই ক্লিয়াৰ হৈ যোৱাৰ পাছতে যেতিয়া ফায়াৰে ৰিপৰ্ট দিব তেতিয়াহে গম পাম যে কি কাৰণত লাগিছে। SBI কৰ্তৃপক্ষৰ লগত আপুনি কথা পাতিছে নেকি? মই কথা হোৱা নাই। গ্ৰাহক হিচাপে আপোনাক প্ৰশ্ন দুটা কৰিছোঁ। আপোনাৰ নিচিনা বহু গ্ৰাহক আছে, এতিয়া মাটিৰ কাগজ পত্ৰ, সোণ আ অলংকাৰ, টকা পইচা গোটেইটো জ্বলি মানে যদি গৈছে যদি এতিয়া কি হ'ব? কাৰো ৰাতি টোপনি অহা নাই। মই কালি ৰাতিও এবাৰ উঠি আহিছোঁ যে কিজানি নুমাইছে নাই। কালি মই ওচৰতে থাকোঁ, গোটেই ৰাতি ফায়াৰ ব্ৰিগেড আহি আছে, ৰাতি পালেগে এতিয়ালৈকেতো আহিয়ে আছে। এনেকুৱা মোৰ মাটিৰ দলিল পত্ৰ মানে চব আছে, চব ইয়াতে আছে। আৰু অকল মোৰ বুলি নহয়, মোৰ ভাইটিৰ আছে, তাৰ লকাৰ আছে, তাৰ গোটেই মাটি পত্ৰ গহনা চহনা চব আছে। মোৰ খুৰীৰ আছে লকাৰ, গোটেইখিনি ইয়াতে। দলিল পত্ৰ গোটেই আছিল তেওঁৰ মাটি বাৰী গোটেই, তাৰ গোটেই আছিল। মোৰ কিন্তু মাটি বাৰী হেৰি নাই, কিন্তু ঘৰতে থাকে। মোৰ ঘৰতো এটা বেংক আছেতো, এওঁৰো ব্ৰাঞ্চ এটা মোৰ তাতে আছে। খুব চিন্তাত থাকিব লগা চিন্তা মানে বাপৰে। আৰু মই আহোঁতো, মই প্ৰত্যেক মাহতে আহোঁ, কিন্তু মই পৰহি আহি কথা বাৰ্তা পাতি গৈছোঁ। মোৰ মানে আহি মানে ইয়াতে মানে চেকবিলাক জমা হয়, আহি মই মাহত আহি লৈ যাওঁ আৰু সেনেকুৱা। যি থাকে থাকে আৰু ফিক্স থাকিলেতো ফিক্স থকাবিলাকতো নিজৰ লগত থাকে কাগজ পত্ৰ। কি কৰবা, উপায় নাই। চাওকচোন আজি কিমান ঘণ্টাই জুই নিমাব পৰা নাই। মই বেংকতে কাম কৰিছিলোঁ, ষ্টেট বেংকত ৰিটায়াৰ কৰিছোঁ, কিন্তু মোৰ হাউচিং লোনৰ ডকুমেণ্ট তাত আছে এতিয়াও। গতিকে কি হয় দেখা যাব। লকাৰত যদি ৰাখিছেতো ঠিকে আছে হাউচিং লোনৰ ডকুমেণ্টবিলাক। আৰু ইন জেনেৰেলি আমাৰ মই ব্ৰাঞ্চত কাম কৰোঁতে ইন জেনেৰেলি লকাৰত এইবিলাক নাথাকে, আমাৰ স্পেচিয়েল আলমিৰা থাকে, তাত ডকুমেণ্টবিলাক ৰখা হয়। কিন্তু ইয়াত বা কি চিষ্টেম কৰিছে সেইটো গম নাপাওঁ। বিল্ডিংটো চাইণ্টিফিকেলি মানে হেৰি ফিট নহয়, কাৰণ কিয় পিছপিনে গাড়ী যাব পৰা নাইতো। পিছপিনে যদি ফায়াৰ ব্ৰিগেডৰ গাড়ী গ'ল হয় তেতিয়া নিশ্চয় সোনকালে হেৰি হ'ল হয়। বিল্ডিংটো মোৰ হিচাপত বিল্ডিংটো বনাওঁতে কিবা বিসংগতি আছে। অনুমতি কেনেকৈ পায় সেইটো নাজানো আৰু, সেইটো ডিপাৰ্টমেণ্টে GMDয়ে গম পাব, GMC গম পাব। ভগৱানে ভৰসা। এতিয়া ৰিপ্লাই অহা নাই মানে ভাল খবৰ নহয় চাগে। ভাল খবৰ হ'লে লগে লগে ৰিপ্লাই দিলে হয়, ঠিকে আছে। আমাৰ লকাৰটো লৈয়ে আমাৰ বিশেষ চিন্তা। সেইখিনি চিন্তা ধৰক মাটিৰ কাগজ পত্ৰ, নগদ টকা ৰাখিছে, কিন্তু 36 ঘণ্টা সময় লাগে জুই নুমাওঁতে। এই প্ৰক্ৰিয়াটোতো কিছু বিসংগতি থাকে বা কি? মক ড্ৰিল অকল পুলিচে আৰু ইয়ালৈকে কৰিলে নহ'ব, জইণ্ট কমিটি হ'ব লাগে। জইণ্ট কমিটিত পুলিচ, আৰ্মি, এয়াৰফ'ৰ্চ, প্ৰশাসন গোটেই জইণ্ট কৰি তাৰে SOP বনাব লাগে। সেই SOPত লিখা হ'ব এনেকুৱা দুৰ্যোগ হ'লে কি কি কৰা হ'ব। হা, এতিয়া এনেকুৱা ডাঙৰ দুৰ্যোগত হেলিকপ্টাৰে পানী আনি পেলাব লাগিছিল। কিবা যোগাযোগ কৰিছে নে প্ৰশাসনে? জইণ্ট কমিটি কৰা নাই, SOP বনোৱা নাই, SOP বনোৱা নাই। বিচাৰকচোন, এনেকুৱা দুৰ্যোগত SOP বনাই থৈছে নেকি? আমাক জনাইছে নেকি ৰাইজক যে এনেকুৱা হ'লে এনেকুৱা প্ৰশাসনে ব্যৱস্থা কৰিব? আৰু এয়া গ্ৰাহকসকলৰ ক্ষোভ বা বহু লোকে এনেধৰণে মন্তব্য কৰিছে। আৰু এনেধৰণে এতিয়া GS ৰোডত দেখা গৈছে অগ্নি নিৰ্বাপকৰ বাহনৰ দীঘলীয়া শাৰী, ইখনৰ পিছত সিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহিছে। 50খনতকৈ অধিক বাহনেৰে চলাই আছে জুই নিৰ্বাপনৰ চেষ্টা। এয়া GS ৰোডৰ দৃশ্য দেখুৱাইছোঁ আমি। কেতিয়াও GS ৰোডত এনেধৰণৰ অগ্নি নিৰ্বাপকৰ দীঘলীয়া শাৰী হয়তো কেতিয়াও দেখা নাই, কিন্তু এইবাৰ সোহম এম্পৰিয়ামত বা সোহম এম্পৰিয়াত লগা এই জুই নুমুৱাবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে এইসমূহ অগ্নি নিৰ্বাপকৰ গাড়ী, যিটো গুৱাহাটী মহানগৰীত আছে মাত্ৰ 4খনহে গাড়ী। গতিকে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ পৰা এইসমূহ অগ্নি নিৰ্বাপক তথা জৰুৰীকালীন সেৱাৰ গাড়ী আহিছে। লগতে SDRF, NDRFৰ শতাধিক জোৱানে অব্যাহত ৰাখিছে জুই নিৰ্বাপনৰ প্ৰচেষ্টা। গুৱাহাটী মহানগৰীৰ লগতে ৰঙিয়া, হাজো, বকো, জাগিৰোড, চন্দ্ৰপুৰ, ছয়গাঁও, সোণাপুৰৰ পৰা অহা অগ্নি নিৰ্বাপক বাহনৰ গাড়ী আহি জুই নিৰ্বাপনৰ চেষ্টা কৰি আছে। আৰু আহত হৈছে SDRFৰ 2জনকৈ জোৱান। অগ্নি নিৰ্বাপনৰ অভিযানত সহায় কৰি থাকোঁতেই নুনমাটি শোধনাগাৰ, আভ্যন্তৰীণ জল পৰিবহণ আৰু বায়ু সেনাই অব্যাহত ৰাখিছে এনেধৰণৰ এই জুই নুমুৱা কাৰ্যত তেওঁলোকে সহায় আগবঢ়াইছে। মঙলবাৰে নিশা সংঘটিত এই অগ্নিকাণ্ড বৰ্তমানেও নিৰ্বাপিত হোৱা নাই, আৰু যাৰ ফলত অঞ্চলবাসী যথেষ্ট আতংকিত হৈ পৰিছে। আমি তো 4 ফ্লোর তো মই নিজে উঠিছোঁ, কালিও উঠিছোঁ মই ফ্লোর, কমপ্লিটলি ফায়ার এক্সটিংগুইশড।
আৰু ওপৰত ধোঁৱা অলপ চলপ আছে এইটো শ্বৰ্টলি মানে কুলিং মানে কৰি থকা হৈছে আজি লকাৰটো কেনেকুৱা আছে মানুহ সেভ আছে নে লকাৰটো খুলি চোৱা নাই আমি বেংকৰ মানুহ দেখিছে মোৰ লগত বেংকৰ মানুহ গৈছিলে আমি প্ৰটেকশ্যন দি লৈ গৈছোঁ লকাৰটো এনে দেখিলে ঠিকে লাগে বাকী এছেছমেণ্টটো বেংকৰ মানুহে কৰিব পাৰিব আৰু কিমান সময় আশা কৰিব পাৰি সম্পূৰ্ণৰূপে নাই জুই নোমোৱা হৈ গৈছে আৰু ক'ৰবাত ডেমেজৰ এছেছমেণ্টটো এতিয়া ক'ব নোৱাৰিম এতিয়া আমাৰ ফ'কাছ আছে যে জুই নোমোৱা জুই আমি মানে আপোনালোকে ধৰিব পাৰে জুইটো নোমোৱা হৈ গ'ল ওপৰত অলপ হিটেড হোৱাৰ কাৰণে পানী মাৰিলে অলপ ধোঁৱা ওলায় বুজিছে নহয় মই চাওক আমি উই হেভ মেড আৱাৰ বেষ্ট ইফৰ্টছ আমাৰ ফায়াৰ ফাইটাৰ্ছ দিনে ৰাতি লাগি আছে মই ৰাতি নিজে আছোঁ আমি লাগি আৰু কণ্ট্ৰল কৰিবলৈ সক্ষম হৈছোঁ পৰহিৰ পৰা লাগি আছোঁ অহা হ'ল এনে আনুমানিক 15-20 বাৰ হৈ গ'ল কোন গাড়ী হয় এইখন আপোনালোকৰ এইখন আমাৰ নাই এইটো চন্দ্ৰপুৰ ইমান ডাঙৰ জুই ধৰক ন দেখিছিল নে আগতে গুৱাহাটীত এক্সপিৰিয়েঞ্চ আপোনাৰ জীৱনত প্ৰথম গুৱাহাটীত প্ৰথম মানে আমাৰ ভুল হোৱা নাই আমি যিবোৰ কথা কৈ আছোঁ যে 30 ঘণ্টা হৈছে নুমোৱা নাই আৰু কিমান সময় লাগিব ধৰক আৰুতো আজি মোটামুটি 2টামান বজাত শেষ হৈ যাব লাগে আৰু আৰু SBI কাৰ্যালয়ৰ অগ্নিকাণ্ডৰ লগে লগে প্ৰশ্ন উঠিছে যে কি হ'ব বেংকত থকা টকাৰ জুইত কোটি কোটি টকা জাহ যাব নেকি সচৰাচৰ প্ৰতিটো বেংকেই আপাতকালীন পৰিস্থিতিৰে মোকাবিলা হোৱাকৈ প্ৰস্তুত থাকে বেংকত জুই নিৰ্বাপন কৰিবলৈ প্ৰয়োজন সামগ্ৰী মজুত থাকে কিন্তু বেংকৰ ভল্টবোৰ জুই প্ৰতিৰোধী ক্ষমতা সম্পন্ন সাধাৰণ জুইৰ পৰা কোনো ধৰণৰ ক্ষয়ক্ষতি নহয় যদিহে উষ্ণতা 232 ডিগ্ৰী চেলছিয়াছতকৈ অধিক হয় তেতিয়া জুইৰ তাপৰ ফলত বেংকৰ লকাৰত থকা নগদ ধনৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে সমান্তৰালভাৱে এই তাপে কেতিয়াবা নথিৰ লগতে বেংকত থকা ধাতুৰ দৰে বস্তু ধ্বংস কৰিব পাৰে हम लोग 36 घंटों से यहीं लगातार बने हुए हैं पिछले जो भी बेस्ट प्रयास हो सकता है प्रशासन पूरी तरह से मदद कर रही है फायर ब्रिगेड मदद कर रही है जो भी ह्यूमनली पॉसिबल है फायर ब्रिगेड डिपार्टमेंट के एफर्ट्स आप लोग देख ही रहे हैं आप लोग लगातार बने हुए जो भी कुछ है सर सारा कुछ का सभी कुछ का रास्ता निकलेगा सर एक क्राइसिस सिचुएशन है हम लोग डील कर रहे हैं पब्लिक का कहना है कि आप लोग का यहाँ पे जो बैंक आप लोग ने यहाँ पे खोला है ये गलत देखिए ये सब चीजों के ऊपर अभी ओपिनियन देने का समय नहीं है अभी 36 जितना भी मतलब लॉकर का देखिए वो जगह जो है वो ठीक है डोर ठीक है अंदर हम लोग अभी तक नहीं खोल पाए हैं जैसे ही खोलेंगे अपडेट आपको थैंक यू मैं प्रभाष बोस हूँ चीफ जनरल मैनेजर SBI गुवाहाटी सर्कल এইটো মৰ্মান্তিক ঘটনা আচলতে একদম মৰ্মান্তিক আমি আচলতে এই কাৰ্যালয়তে যিহেতু আমি কৰ্মলৈ জড়িত বিভিন্ন ইয়াত বহুতো সংস্থাপন ইয়াত আছে মানে সৰুৰ পৰা ডাঙৰলৈকে গতিকে কিমান বছৰ হ'ল আপোনাৰ ইয়াত মোৰ প্ৰায় 11 বছৰ হ'ল 11 বছৰ ধৰি হয় এটা মৰ্মান্তিক ঘটনা আমাৰ বাবে এটা আৱেগিক মুহূৰ্ত আমি অলপ মানি ল'ব টান পাইছোঁ আমি যিহেতু এইটো কাৰ্যালয়ৰ পৰা আমি ঘৰখন পুহি আছোঁ গতিকে আমি অলপ আৱেগিক মুহূৰ্ত গোটেই ৰাতিটো আমি ইয়াত আজি যোৱা ৰাতি বুলি নহয় কালিৰ পৰা আমি ইয়াতে ৰখিয়ে আছোঁ যে কেতিয়া জুই নুমায় কেতিয়া আমি মানে তাৰ স্পৰ্শ পাব পাৰোঁ সেইটোৱে আমাৰ এটা হেৰি আশা ৰাখিছোঁ ভগৱানে সোনকালে SBIৰ 4টা ফ্ল'ৰ আছিলে দাদা হয় SBI 4টা ইফালে অৰুণাচলৰ আঞ্জাৱত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ আহি পৰিছে পাহাৰৰ পৰা বাগৰিল এখন শ্ৰমিক ভৰ্তি ডাম্পাৰ অসমৰ 21জন শ্ৰমিকৰ দুৰ্ঘটনাত হৈছে মৃত্যু দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনত আছিল 22জনকৈ শ্ৰমিক কামৰ বাবে অৰুণাচললৈ গৈছিল শ্ৰমিককেইজন তিনিচুকীয়াৰ পৰা অৰুণাচললৈ গৈছিল শ্ৰমিকৰ এই দলটো এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে অৰুণাচলত আঞ্জাৱত সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা পাহাৰৰ পৰা বাগৰিল এখন শ্ৰমিক ভৰ্তি ডাম্পাৰ অসমৰ 21জন শ্ৰমিকৰ এই দুৰ্ঘটনাটোত হৈছে মৃত্যু দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনত আছিল 22জনকৈ শ্ৰমিক কামৰ বাবে অৰুণাচললৈ গৈছিল এইকেইজন শ্ৰমিক তিনিচুকীয়াৰ গোলা পুখুৰীৰ পৰা
অৰুণাচললৈ গৈছিল শ্ৰমিকৰ এই দলটো আৰু এই যোৱাৰ অৱস্থাতে দুৰ্ঘটনাগ্ৰস্ত হৈছে এই ডাম্পাৰখন য'ত 21 জনকৈ শ্ৰমিকৰ দুৰ্ঘটনাত মৃত্যুৰ সন্দেহ কৰা হৈছে দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনত আছিল 22 জনকৈ শ্ৰমিক আৰু ইয়াৰে ইতিমধ্যে 21 জন শ্ৰমিকৰ মৃত্যু হৈছে অৰুণাচলৰ আঞ্জাৱত এই ভয়ংকৰ পথ দুৰ্ঘটনা বহু প্ৰতীক্ষাৰ অন্তত কাইলৈ দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বিট এছডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত তদন্ত সম্পূৰ্ণ কৰি আদালতত চাৰ্জশ্বিট দাখিলৰ বাবে সাজু হৈছে এছআইটি আনহাতে এতিয়াও কাৰাগাৰতে আছে জুবিন হত্যাৰ গোচৰৰ 7 অভিযুক্ত বাক্সাৰ কাৰাগাৰত আছে শ্যামকানু মহন্ত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা জুবিনৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গৰ লগতে জুবিন গাৰ্গৰ 2 দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য আনহাতে হাফলঙৰ কাৰাগাৰত বন্দী হৈ আছে জুবিনৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু জুবিনৰ লগতে গান গোৱা অমৃত প্ৰভা মহন্ত এই পৰ্যন্ত জুবিনৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত প্ৰায় 250 জন লোকক সোধা পোছা কৰিছে এছআইটিয়ে উল্লেখ কৰিব পাৰি যে 19 ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যুক আঁকোৱালি লৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে 21 ছেপ্টেম্বৰত স্বগৃহলৈ অনা হৈছিল জুবিন গাৰ্গৰ নশ্বৰ দেহ অজস্ৰ গুণমুগ্ধৰ মাজেৰে বৰঝাৰ বিমানবন্দৰৰ পৰা আৰম্ভ হৈছিল জুবিনৰ গৃহ অভিমুখী যাত্ৰা 23 ছেপ্টেম্বৰত সোণাপুৰত শেষকৃত্য সম্পন্ন হৈছিল জুবিনৰ 24 ছেপ্টেম্বৰত জুবিনৰ মৃত্যুৰ ৰহস্যক লৈ গুৱাহাটী উচ্চতম ন্যায়ালয়ত ৰুজু হৈছিল ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চিআইডিৰ এছডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত 9 জনীয়া এছআইটিৰ দল গঠন হৈছিল আৰু এই এছআইটিৰ দলটোৱে প্ৰায় 250 জন লোকক সোধা পোছাৰ অন্তত কাইলৈ আদালতত চাৰ্জশ্বিট দাখিল কৰিবলৈ সাজু হৈছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিটক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কাইলৈৰ পৰা আৰক্ষীৰ কোনো কাম নাথাকিব আদালতে উচ্চ ন্যায় প্ৰদান কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী চাইটিয়ে চাৰ্জশ্বিট দিব চাৰ্জশ্বিট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে আজিৰ অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবো যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব অৰুণাচলৰ ইটানগৰত 2 চোৰাংচোৱা গ্ৰেপ্তাৰ পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা 2 জনক গ্ৰেপ্তাৰ কৰা হৈছে ধৃত নাজিৰ আহমেদ মালিক আৰু ছবিৰ আহমেদ মীৰ ইটানগৰৰ গংগা গাঁও আৰু আবুতানি কলনীৰ পৰা 2কে গ্ৰেপ্তাৰ কৰা হ'ল ধৃত নাজিৰ আহমেদৰ ঘৰ হৈছে কাশ্মীৰৰ কুপপাৰাত নাজিৰে পাকিস্তানী হেণ্ডেলাৰক প্ৰেৰণ কৰিছিল তথ্য অল আকসা নামৰ টেলিগ্ৰাম চেনেলৰ জৰিয়তে দিছিল এই তথ্য পাক হেণ্ডেলাৰে নিয়ন্ত্ৰণ কৰিছিল অল আকসা নামৰ টেলিগ্ৰাম চেনেল ধৃত 2 জনক ইটানগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথান জেৰা পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা আৰু কেইবাজনৰ তথ্য লাভ কৰা গৈছে সমগ্ৰ ঘটনাত স্থানীয় লোক জড়িত থকাৰ সন্দেহ কেউটিয়াকৈ অৰুণাচলৰ বৃদ্ধি পাইছে সন্দেহজনক লোকৰ গতিবিধি মছজিদ নিৰ্মাণৰ লগতে সন্দেহজনক লোকৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে কেইবাটাও সংগঠন খবৰ দিজাম গাঁও চহৰ জিলাৰ খবৰ সময় হলে বিৰতি এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল গৰাকী বিজয় কিন্তু প্ৰকৃত বিজয় সানৰাইজ শাহী গৰম মছলা আমি হক বা নিৰামিষ ৰন্ধাতে বেলেগ মাত্ৰা আনি দিয়ে এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল উপজা দিনতেই সোনিয়া গান্ধীলৈ আদালতৰ জাননী সোনিয়া গান্ধীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ভাৰতীয় নাগৰিকত্ব নোহোৱাকৈ ভোটাৰ তালিকাত সোনিয়াৰ নাম 9 ডিচেম্বৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সোনিয়া গান্ধীৰ জন্মদিন এই জন্মদিনৰ দিনাই দিল্লীৰ ৰ'জ এভিনিউ কোৰ্টে জাননী প্ৰেৰণ কৰিলে সোনিয়া গান্ধীলৈ এখন আবেদন মৰ্মে জাননী প্ৰেৰণ সোনিয়া গান্ধীলৈ
আবেদনখনৰ মতে সোনিয়া গান্ধীয়ে ভাৰতীয় নাগৰিকত্ব লৈছিল 1983 চনত কিন্তু ভোটাৰ তালিকাত নাম সন্নিবিষ্ট হৈছিল 1980 চনত 1980ত ভাৰতীয় নাগৰিক নোহোৱাকৈ কেনেদৰে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছিল সোনিয়া গান্ধীৰ আদালতৰ জাননীৰ পিছত এই সন্দৰ্ভত উত্তৰ দিব লাগিব সোনিয়া গান্ধীয়ে আবেদন সন্দৰ্ভত পৰৱৰ্তী শুনানি হ'ব 6 জানুৱাৰীত 6 জানুৱাৰীৰ ভিতৰত আদালতৰ জাননীৰ উত্তৰ দিব লাগিব কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে নতুন দিল্লী বিধানসভাত 1980 চনৰ ভোটাৰ তালিকাত নাম আছিল সোনিয়া গান্ধীৰ কিন্তু এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল উপজা দিনতেই সোনিয়া গান্ধীলৈ আদালতৰ জাননী সোনিয়া গান্ধীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ভাৰতীয় নাগৰিকত্ব নোহোৱাকৈ ভোটাৰ তালিকাত সোনিয়াৰ নাম 9 ডিচেম্বৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সোনিয়া গান্ধীৰ জন্মদিন এই জন্মদিনৰ দিনাই দিল্লীৰ ৰ'জ এভিনিউ কোৰ্টে জাননী প্ৰেৰণ কৰিলে সোনিয়া গান্ধীলৈ এখন আবেদন মৰ্মে জাননী প্ৰেৰণ সোনিয়া গান্ধীলৈ আবেদনখনৰ মতে সোনিয়া কলিয়াবৰ শিলিঘাট আৰক্ষীৰ চকীৰ পৰা নোহোৱা হ'ল ৰাইফল চুৰিৰ সন্দেহত এজন স্থানীয় যুৱকক আটক কৰা হৈছে শিলিঘাটৰ গৌতম দাস নামৰ যুৱকজনক আটক কৰিছে আৰক্ষীয়ে 11 APBNৰ জোৱানৰ দায়িত্বত আছিল ইনচাৰ্জ ৰাইফলটো পুনৰবাৰ জনাইছো ৰাইফল চুৰি সন্দেহ কৰা হৈছে কলিয়াবৰ শিলিঘাট আৰক্ষীৰ চকীৰ পৰা এটা ৰাইফল নোহোৱা হৈছে আৰু এই চুৰিৰ সন্দেহত এজন স্থানীয় লোক জড়িত হৈ থকাৰ সন্দেহ কৰা হৈছে শিলিঘাটৰ গৌতম দাস নামৰ যুৱকজনক আটক কৰিছে আৰক্ষীয়ে দুপৰীয়া 10টামান বজাতে মানে ধৰক থানাৰ ওচৰীয়া ফোন কৰি মতাই নিলে নি পেলাই তাক তাতে ৰাখি থৈ দিলে আমিতোতো নাজানো এতিয়া কি কাৰণত ৰাখি থৈ দিছে গতিকে আমি আবেলি 4টামান বজাতে খবৰ পাইছোঁ যে তাক থানাত ৰাখি থৈ দিছে থানাত বোলে বস্তু এটা হেৰাইছে বুলি তাক মানে ৰাখি থৈ দিছে কি বস্তু মানে কোৱা নাই আৰু কি বস্তু এটা হেৰাইছে আৰু সেই বস্তুটোৰ কাৰণে তেওঁক মানে ইয়াতে বন্ধ কৰি ৰাখি থৈছোঁ এই বুলি কৈছে আৰু ৰাতি মাৰপিট কৰি পেলানি মেডিকেল নি পেলানি আনি ইয়াত আনি থৈ দিছে মেডিকেল কৰাইছে মাৰপিট কৰি ডিঙিয়ে চিঙিয়ে মাৰিছে মেডিকেল কৰাই ইয়াত আনি সোমাই দিছে ইয়াত মানে এই বেমাৰী মানুহ কিডনী প্ৰব্লেম 2টা কিডনী ডেমেজ হৈ আছে তাত থানাই মাৰিছে হয় তাত মাৰি মেডিকেল কৰাই আনি ইয়াত থৈছে ডিব্ৰুগড় মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকললৈ চাইকেল প্ৰদান অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব 3,10,031 গৰাকী শিক্ষাৰ্থী পুৰণি চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে এই অনুষ্ঠান প্ৰতি বছৰৰ দৰে অসমতো ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলক আমি বিনামূলীয়া চাইকেল বিতৰণ কৰিম এইবাৰ প্ৰায় 3,17,000 ছাত্ৰ ছাত্ৰীয়ে চাইকেল লাভ কৰিব ডিব্ৰুগড়ত আজি আমি আনুষ্ঠানিক কাৰ্যসূচী আৰম্ভ কৰিলোঁ এতিয়াৰ পৰা প্ৰত্যেকখন স্কুলে গৈ আমাৰ বিষয়াসকলে ছাত্ৰ ছাত্ৰীসকলক চাইকেলখন বিতৰণ কৰিব এই ষ্টুডেণ্টৰ কাৰণে লোৱা বিভিন্ন আঁচনিৰ কাৰণে অসমত ড্ৰপ আউটৰ সংখ্যা বহুখিনি কমি গৈছে মই ভাবোঁ যে 5-6 বছৰ যদি আমি এনেকৈ নিৰন্তৰভাৱে কাম কৰি থাকিব পাৰোঁ অসমৰ শিক্ষাত আমি এটা নতুন পৰ্যায়লৈ লৈ যাব পাৰিম মই শিক্ষা বিভাগ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ শিৱসাগৰ গৌৰীসাগৰৰ খনামুখৰ জকাইচুকত গড়ৰ সন্ত্ৰাস জকাইচুক পথাৰত গড়ৰ মুক্ত বিচৰণ গড়ৰ আক্ৰমণত আহত দীপাংকৰ কোঁৱৰ নামৰ এজন গড়ৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ অঞ্চলটোত বনকৰ্মী উপস্থিত হৈ গড় খেদাৰ চেষ্টা অব্যাহত ৰাখিছে মানুহ
আজি প্ৰায় পুৱাৰ পৰা আজি এটা হুলস্থুলীয়া এটা পৰিৱেশ সৃষ্টি হ'ল আমাৰ এই খনামুখ আৰু এনেকৈ হাতীঘুৰি অঞ্চলত। হঠাতে এটা গড়ে আহি পেলাই ধাননি পথাৰত, এতিয়া ধাননি পথাৰৰ দিন, গতিকে ধান দাই থাকোঁতে এজন লোকক হঠাতে আক্ৰমণ কৰে আৰু ইতিমধ্যে তেখেতক হস্পিটেললৈ লৈ যোৱা হৈছে। গুৰুতৰভাৱে আহত হৈছে তেখেত। আৰু ইতিমধ্যে সেই গড়টোৱে আহি এই অঞ্চলত আমাৰ দিখৌমুখ, এই আমাৰ খনামুখ আৰু দিখৌমুখৰ মধ্যভাগৰ এটা অঞ্চলত হাবি এখনত সোমাইছেহি। সেয়েহে আমাৰ ফৰেষ্টৰ লোকসকলো আহিছে, প্ৰশাসনৰ লোকসকলো আহিছে। গড়টোক মানে নিৰাপদভাৱে স্থানান্তৰিত কৰিবৰ বাবে তেখেতলোকে অহৰহ প্ৰচেষ্টা চলাই আহিছে। নৰিয়াৰ লগত সময় হৈছে, বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।